আৰু সেই আহমেদাবাদৰ বিমান ট্ৰেজেডিৰ মাত্ৰ 8টা দিনৰ ব্যৱধান মানুহৰ মানৱতাক লৈ মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে জীৱশ্ৰেষ্ঠ মানুহৰ মানৱীয় গুণক লৈ আকৌ এবাৰ প্ৰশ্ন উত্থাপন হৈছে সমগ্ৰ দেশজুৰি বা বিশ্বজুৰি যি দুৰ্ঘটনাই 270 জন লোকৰ প্ৰাণ কাঢ়িছে মাত্ৰ 30 সেকেন্ডৰ ব্যৱধানত সকলো থানবান কৰি পেলাইছে কত পৰিয়ালৰ সপোন ভাঙি চুৰমাৰ কৰি পেলাইছে কত পৰিয়ালৰ জীৱনলৈ কাল অমানিশা নমাই আনিছে আহমেদাবাদ ট্ৰেজেডি আৰু সেই দুৰ্ঘটনাৰ কলিয়া ডাৱৰ এতিয়াও ভাৰতৰ আকাশত অব্যাহত আছে কিন্তু তেনে সময়তে এক বিয়াগুম পাৰ্টি তাকু টাটাৰ একাংশ বিষয়া কৰ্মচাৰীয়ে তাকু মাত্ৰ 8 দিন পাছত এটা ভাইৰেল হোৱা ভিডিঅ'ক লৈ মুহূৰ্তত দেশজুৰি চলিছে ব্যাপক চৰ্চা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এই দৃশ্য দেখাৰ পিছত আপোনাৰো মনলৈ সেই কথাই আহিব যে ঠিক মানৱতা মানুহে কেনেদৰে কৰিব পাৰে এই কাম যি সময়ত এয়াৰ ইণ্ডিয়াৰ নিৰাপত্তাক লৈ এয়াৰ ইণ্ডিয়াৰ বিমানৰ সুৰক্ষাক লৈ সমগ্ৰ বিশ্বজুৰি আজি চৰ্চা চলি আছে এয়াৰ ইণ্ডিয়াৰ সেৱাক লৈ বিভিন্ন তীব্ৰ ক্ষোভ অসন্তুষ্টি চলি আছে এয়াৰ ইণ্ডিয়াৰ বিমান সেৱাৰ নামত কেনেদৰে অতি নিম্নমানৰ সেৱা আগবঢ়াই আহিছে এই বিমান কৰ্তৃপক্ষই বা এয়াৰলাইন্সটোৱে তাকে লৈ বিভিন্ন ধৰণৰ চৰ্চা গ্ৰাহকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু তেনে সময়তে যি সময়ত এয়াৰ ইণ্ডিয়াই সংস্কাৰৰ কথা কৈ আহিছে যি সময়ত টাটাই এয়াৰ ইণ্ডিয়াৰ বিমান সেৱাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে যি সময়ত দুৰ্ঘটনা তদন্ত চলি আছে যি সময়ত নিহত যাত্ৰীসকলৰ এতিয়াও কিছু যাত্ৰীৰ ডিএনএ মেচ হোৱাই নাই ডিএনএ পৰীক্ষা ডিএনএৰ সাদৃশ্যৰ বাবে পৰীক্ষা কৰি থকা হৈছে তেনে সময়ত কিন্তু এটা অতি চাঞ্চল্যকৰ ভিডিঅ'য়ে সকলোকে এই মুহূৰ্তত জোকাৰি গৈছে এই ভিডিঅ'টো হৈছে এটা বিয়াগুম পাৰ্টিৰ ভিডিঅ' বিয়াগুম পাৰ্টিত মজগুল হৈ আছে টাটা আৰু আইসাটৰ একাংশ বিষয়া কৰ্মচাৰী দৃশ্যটো আগবঢ়াইছো আপোনালোকৰ সন্মুখত এবাৰ চাই লওক কেনেদৰে নাচ গানত এনেদৰে মতলীয়া হৈ পৰিছে টাটা আৰু আইসাটৰ একাংশ বিষয়া কৰ্মচাৰী এয়া আছিল প্ৰিয় দৰ্শক 20 জুনৰ এটা দৃশ্য 12 জুনত হৈছিল আহমেদাবাদৰ সেই ট্ৰেজেডি সমগ্ৰ বিশ্ব জোকাৰি যোৱা এটা ট্ৰেজেডি সমগ্ৰ বিশ্বৰ বিমান দুৰ্ঘটনাৰ এক কোলা দিন হিচাপে অভিহিত কৰা হৈছে সেই 12 জুনৰ বিমান দুৰ্ঘটনাটোক বিশ্বৰ বিমান দুৰ্ঘটনাৰ অন্যতম এটা সৰ্ববৃহৎ বিমান দুৰ্ঘটনা আছিল 12 জুনত চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ পৰা লণ্ডনৰ গেটউইক বিমানবন্দৰ অভিমুখে উৰা মৰা সেই অভিশপ্ত এয়াৰ ইণ্ডিয়াৰ ড্ৰিমলাইনাৰ বিমানখন য'ত আছিল 242 গৰাকী যাত্ৰী 241 গৰাকীয়ে নিমিষতে প্ৰাণ হেৰুৱাইছে এজনক জীৱনতে উদ্ধাৰ কৰা হৈছে আৰু একে সময়তে বিজি মেডিকেল কলেজৰ ছাত্ৰাবাসত যি বিমানখন ভূপতিত হৈছিল 29 গৰাকীকৈ লোক মেডিকেল কলেজৰ ছাত্ৰ চিকিৎসকসহ 29 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছিল সৰ্বমুঠ 270 জন লোকে প্ৰাণ হেৰুৱা এটা ট্ৰেজেডি যাৰ নেকি হুকৰ কলিয়াত ডাৱৰে সানি আছে এতিয়াও ভাৰতৰ আকাশ কিন্তু সেই দুৰ্ঘটনাৰ মাত্ৰ 8 দিন পাছত টাটা আৰু আইসাটৰ যি টাটাৰ লগত এয়াৰ ইণ্ডিয়াৰ লগত জড়িত দুটা কোম্পানী টাটা আৰু আইসাট এই দুইটা কোম্পানীৰ বিষয়ববীয়া বৰমুৰীয়াসকলে এনেদৰে পাৰ্টিত মজগুল হৈ আছে খুৰা আৰু নাৰীৰে মত্ত হৈ পাৰ্টিত মজগুল হৈ আছিল 20 জুনৰ দিনাখন আৰু 20 জুনৰ পাৰ্টিৰ এটা দৃশ্যক লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে এই ঘটনাৰ লগত জড়িত পাৰ্টি কৰাত মত্ত 4 গৰাকীকৈ শীৰ্ষ বিষয়াক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে চাকৰিৰ পৰা খেদি দিয়া হৈছে 4 গৰাকীকৈ টাটা আৰু আইসাট দুইটা কোম্পানীৰ সিইও আৰু দুজন ভাইস প্ৰেসিডেন্টক ইতিমধ্যে চাকৰিৰ পৰা বৰখাস্ত কৰাৰ কথা সদৰি কৰা হৈছে দৃশ্য আমি আগবঢ়াইছো আপোনালোকৰ সন্মুখত কেনেদৰে সেই বিমান দুৰ্ঘটনা ট্ৰেজেডিৰ পিছত নাচিবাগি বিয়াগুম পাৰ্টিত মত্ত হ'ব পাৰে কাৰ্যালয়ত এনেদৰে নাচিবাগি আনন্দত মতলীয়া হোৱাৰ এটা দৃশ্য এটা ভিডিঅ' এই মুহূৰ্তত ভাইৰেল হৈছে এই ভিডিঅ'ক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই ভিডিঅ'টো 20 জুনৰ বুলি কোৱা হৈছে য'ত শীৰ্ষ বিষয়াসকলে এনেদৰে নাচ গানত মজগুল হৈ থকা পৰিলক্ষিত হৈছে টাটা আৰু আইসাট এয়াৰ ইণ্ডিয়াৰ দুটা অত্যন্ত
গুৰুত্বপূৰ্ণ কোম্পানী এয়াৰ ইণ্ডিয়াৰ লগত জড়িত হৈ থকা এই দুইটা কোম্পানীৰ বিষয়ববীয়া কৰ্মচাৰী এনেদৰে 20 জুনত এটা পাৰ্টি কৰাৰ তথ্য পোহৰলৈ আহিছে উল্লেখযোগ্য যে এই আইসাত কোম্পানীটোৱে টাটাৰ বিমান সংস্থাত খাদ্যৰ যোগান ধৰে আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰি আহিছে টাটাৰ বিমান সংস্থাৰ বাবে খাদ্যৰ যোগান লগতে অন্যান্য সা-সুবিধা প্ৰদান কৰা এটা কোম্পানী গতিকে বৰখাস্ত হোৱা বিষয়াসকল টাটা আৰু আইসেটৰ দুজন ভাইচ প্ৰেসিডেন্ট আৰু সিইও বুলি ইতিমধ্যে প্ৰকাশ কৰা হৈছে 4 জনকৈ বিষয়া এই পাৰ্টিত জড়িত থকা আটাইকেইজনকে চাকৰিৰ পৰা খেদি দিয়া হৈছে জ্যেষ্ঠ বিষয়া বুলি জানিব পৰা হৈছে আটাইকেইজন জ্যেষ্ঠ বিষয়া যে কি সাহসত এইসকল জ্যেষ্ঠ বিষয়াই কৰ্মচাৰীসকলৰ লগত সুৰাৰ ৰাগিত মাতাল হৈ নাৰীৰ লগত মতলীয়া হৈ এনেদৰে নাচ গান কৰাৰ সাহস পালে যে সময়ত টাটা প্ৰশ্নৰ সন্মুখীন হৈছে সমগ্ৰ দেশবাসীৰ প্ৰশ্নৰ সন্মুখীন হৈছে বিশ্ববাসীৰ প্ৰশ্নৰ সন্মুখীন হৈছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই যে যাত্ৰী কিমান পৰিমাণৰ নিৰাপত্তা প্ৰদান কৰিবলৈ সক্ষম হৈছে বিভিন্ন অভিযোগ আছে টাটাৰ এয়াৰ বাছসমূহত টাটাৰ হে বয়িংয়ে হওক বা এয়াৰ বাছে হওক সেই উপযুক্ত সা-সুবিধা এসি পৰ্যন্ত নচলে কোনো ধৰণৰ সুইচ কাম নকৰে এনে ধৰণৰ নানানটা অভিযোগ আছে টাটাৰ বিমানসমূহত বা এয়াৰ ইণ্ডিয়াৰ বিমানসমূহত এনে ধৰণৰ নানানটা অভিযোগ আছিল আৰু 12 জুনত যেটো দুৰ্ঘটনা সংঘটিত হ'ল সেই দিনাও মেৰামতিৰ বিসংগতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'ল নে আন কিবা কাৰণ আছিল যান্ত্ৰিক বিজুতি যদি আছিল কি কাৰণত যান্ত্ৰিক বিজুতি ধৰা নপৰিলে কোড হে লেহেম বিসংগতি আছিল কোড গাফিলতি কৰিলে ইত্যাদি বিভিন্ন বিষয় তদন্তৰ আওতালৈ আহিছে ব্ল্যাক বক্স উদ্ধাৰ কৰা হৈছে ব্ল্যাক বক্সৰ তথ্যও ইতিমধ্যে সংগ্ৰহ কৰিছে প্ৰযুক্তিবিদসকলে অতি শীঘ্ৰে কাৰণ পোহৰলৈ আহিব বুলি সমগ্ৰ দেশবাসী বিশ্ববাসী এই মুহূৰ্তত অপেক্ষা কৰি আছে আনহাতে যিসকল নিহত হৈছে নিহতৰ সকলৰ পৰিয়ালক এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই 2 কোটি টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে যে সময়ত সমগ্ৰ দেশবাসী তথা বিশ্ববাসীৰ প্ৰশ্নৰ সন্মুখীন হৈ আছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ টাটা তেনে সময়তে কিন্তু টাটাৰ একাংশ শীৰ্ষ বিষয়া টাটাৰ একাংশ সিইও আৰু ভাইচ প্ৰেসিডেন্ট এনেদৰে 20 জুনত পাৰ্টিত মত্ত হৈ আছে 20 জুন চাব গলে মাত্ৰ এসপ্তাহ সম্পূৰ্ণ হৈছে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ মাত্ৰ এসপ্তাহ পিছত সমগ্ৰ দেশবাসীৰ মাজত আজিও সেই বিভীষিকাময় ছবিয়ে আতংকিত কৰি তোলে হিহৰিত কৰি তোলে প্ৰত্যেকগৰাকী লোকক সেই দুৰ্ঘটনাৰ যত নেকি এঙাৰত পৰিণত হৈছিল 241 গৰাকীকৈ যাত্ৰী লগতে 29 গৰাকী অন্যান্য চিকিৎসা বিজ্ঞানৰ ছাত্ৰ চিকিৎসক তথা অন্যান্য লোক সাধাৰণ লোক এনেদৰে কোলা একোডোখৰ এঙাৰত পৰিণত হৈছিল প্ৰতিটো মৃতদেহ যে মৃতদেহ চিনাক্ত কৰাৰ বাবে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় ডিএনএ পৰীক্ষা কৰিবলগীয়া হয় ডিএনএৰ বাবে আত্মীয় স্বজনে আহি যেনেকুৱা এটা পৰিবেশৰ সূচনা হৈছিল বৰ্ণনা কৰিব নোৱাৰা ভাষাতীত এটা পৰিবেশ দেখিবলৈ পোৱা হৈছিল গতিকে সমগ্ৰ দেশবাসী শোকত ম্ৰিয়মান হৈ আছিল কিন্তু তেনে সময়তেই পাৰ্টিত মজগুল হোৱাৰ এই সকল টাটাৰ বিষয় কৰ্মচাৰীক লৈ ধিক্কাৰ গঞ্জনা এই মুহূৰ্তত ছ'চিয়েল মিডিয়াকে ধৰি সমগ্ৰ দেশবাসীৰ মাজত অব্যাহত আছে আৰু তাৰ মাজতে 4 গৰাকীকৈ টাটা আৰু আইসাটৰ ভাইচ প্ৰেসিডেন্ট আৰু সিইওক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে আৰু স্বাভাৱিকতে এই দৃশ্য দেখাৰ পিছত আপুনিও ক'ব ধিক মানৱতা লাইভৰ পৰা বিদায় লৈছো কিভাৱে এই বিষয়টো জনাওক আপোনাৰ মতামত কমেন্ট সেকশন